তই মোক কি কম বুলি কৈছিলি? ফোনত সুধিলো, ফোনতো নকলি। আমাৰ ঘৰলৈ আহি আছো বুলি কলি, এতিয়া আহিলি নহয়। ক তই কিবা এটা লৈছো বুলি কৈছিলি যে, আৰু তোক দেখি তই বিৰাট এক্সাইটেড আৰু ফূৰ্তিত আছ নিচিনা লাগিছে। কি হ'ল কচোন? জুলি, মই এতিয়া পুৰা এক্সাইটেড হৈ আছো। সেইকাৰণে তোৰ ঘৰলৈ আহি পিনে কথাটো কওঁ বুলি আহিলো আকৌ। আৰু মানে ঘৰত মাও নাই, পাপাও অফিচলৈ গৈছে, মাৰো কিবা এটা ইম্পৰ্টেণ্ট কাম আছে বোলে। সেইকাৰণে মই ভাবিলো ঘৰত অকলে অকলে থাকি কি কৰোঁ, তোৰ ওচৰলৈকে আহোঁ, তোকো কওঁ আকৌ। মানে কি জানা, মই যে লটাৰী টিকেট এটা লৈছো। হেৰি 200 টকাৰ। তাত আৰু কি আছে জানো? মেকআপ বক্স আছে, তাৰপিছত মানে এনেকুৱা মেকআপৰ ৰিলেটেড বহুত দামী দামী বস্তুবোৰ আছে। মোৰ একদম দেখি মানে লোভ লাগি গ'ল যে, সেইকাৰণে ভাবিলো এটা লটাৰী টিকেট লৈয়ে লওঁ। জুলি, তই ল'বি নেকি? লওঁ যদি ক, খেলখন কাইলৈ নে পৰহিলৈ খেলাব মানে। কি ঠিক, কিবা এটা পাই যাবও পাৰো ন। মোৰতো মেকআপ বস্তু বুলি ক'লে জানইচোন কেনেকৈ পাগল হৈ যাওঁ। সেইকাৰণে দেখাৰ লগে লগে আৰু 200 টকা এটা দি টিকেট এটা লৈয়ে ল'লো। মই এতিয়া ভাবিছো এটা টিকেটত নাপালে মানে কি হ'ব, সেইকাৰণে আৰু 2-3টামান টিকেট লৈ ল'ম নেকি 200 টকা দি। মুঠতে 5টা টিকেট ল'ম আৰু 1000 টকা হ'ব, আৰু 5টাৰ ভিতৰতো কোনোবা এটাতো পাম। সেইকাৰণে ল'বলৈ মন গৈছে। এতিয়া যাম যে, যেতিয়া যাওঁতে লৈ ল'ম। তই ল'বি যদি ক, নহ'লে মোৰ লগতে ব'ল, তই এটা লৈ ল'বি। সেইটো কথা। তই যে আৰু কি যে কৰি থাক পিহু, তোৰ পইচা আছে বুলি আৰু য'ত তই এনেই খৰচ কৰি থাক দেই। মেকআপৰ বস্তু তই ইভাগেচোন কিনি ল'ব পাৰ। এতিয়া 1000 টকা দি তই টিকেট লোৱাতকৈ 1000 টকাত তই মেকআপৰ বস্তু 2টামান পাই গ'লি হয়, ভাল ভাল ব্ৰেণ্ডেড। কি যে কৰি থাক, লটাৰী টিকেটৰ মেকআপ বস্তু ল'লেহে হয় নেকি? তই 1000 টকা দি ল'বি, তাৰ ভিতৰত এটাও বোলে নুফুটিলে, তেতিয়া 1000 টকা এনেই গ'ল। তাতকৈ যদি সেই 1000 টকাটো তই শ্বপিং কৰিবি, বহুত কিবা কিবি পাবি। আৰু যদিও কেনেবাকৈ তোৰ এটা টিকেটত তই পায়ে গ'লি যেনিবা, 2-3টাতো কেতিয়াও নুফুটে, ফুটিলেও কোনোবা এটাত ফুটিব। সেইটোনো 1000 টকাত তই এটা কিবা পাবি, আৰু সেইটোতো কি লাভদান হ'ব তই কচোন? এনেই আৰু দেই যি মানে, মই এইবোৰ ল'বলৈ নাই যে, মোক যে নকবি। তই কি কৰি থাক, মই এইবোৰ লটাৰী চটাৰী ল'বলৈ নাই। আৰু এনেও মই মেকআপ ইমান নকৰোঁ নহয়, তোৰ নিচিনাকৈ মেকআপ কৰি স্কিন বেয়া কৰিবলৈ নাই তো। সেইকাৰণে মই এইবোৰ ল'বলৈও নাই। দৰকাৰ হ'লে লাগিলে কিনি আনিম, তথাপিও লটাৰী টিকেট নলওঁ। জুলি, তই যে আৰু কিবা চিপছৰ নিচিনা কথাবোৰ কৈ থাক। তই বাৰু মোৰ নিচিনাকৈ 5-6টা ল'ব নালাগে, এটাকে লচোন। কিবা এটা ফুটিবই না যেনেকৈ হ'লেও। আৰু নুফুটিলে নাই বাৰু, কিন্তু মইতো ল'মেই পাই। হেৰি মানে শ্বপিং কৰিবলৈ তেনেকৈ গৈ পিনে বজাৰৰ পৰা ল'ব পাৰোঁ, কিন্তু এনেকৈ লটাৰী টিকেটত পালেওতো বেলেগ এটা ভাল লাগে ন, ফ্ৰীতে পাম। সেইকাৰণে মই লৈ ল'ম পাই, তই যি কৈ থাক। তই নল'লেও নাই বাৰু, তোক মই জোৰ কৰিবলৈ নাই, কিন্তু মোক মানা নকৰিবি। মই এতিয়া যাওঁতে আৰু 4 টিকেট লৈ ল'ম পাই, টোটেল 1000 টকা হ'ব। 1000 টকা কিবা এটা যেনেকৈ হ'লেও ঘৰত ভালকৈ ব্ৰেকফাষ্ট কৰি নাহিলি নেকি? মইতো ল'মেই লটাৰী টিকেট বাৰু। কি এক্সাইটেড, ভোক লাগিছে। ইয়াত খাবলৈ কিবা আছে নেকি? হ'ব দে, ভালে কৰিলি বাৰু আহিলি। আজি মানে মই নতুন কিবা এটা বনাইছিলোঁ। এনেই জাষ্ট ট্ৰাই কৰিছিলোঁ, কিন্তু পাৰফেক্ট বনিছে। খাবলৈ বিৰাট টেষ্টি লাগিছে জানো। মই তোক দিম বুলিয়ে থৈ দিছিলোঁ বাৰু। এতিয়া আহিলোঁ যেতিয়া ইয়াতে খা। ব'ল মোৰ লগত পাকঘৰলৈ, মই দি আছোঁ। চাহো খাবি নহয়? ৰ, দুইজনীৰ কাৰণে বনাম। ৱাও জুলি, দেখিবলৈ তো একদম বিৰাট য়ামি টেষ্টি হ'ব নিচিনা লাগিছে। জুলি, তই ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ কেনেকৈ বনাবলৈ জানো কচোন? মোৰ যে কেতিয়াবা হিংসাই লাগে, মই একোৱে নাজানো জানা। খাবলৈ আকৌ ইমান ভাল লাগে, কিন্তু বনোৱাৰ সময়ত যেতিয়া বনাবলৈ যাওঁ, সেইটো খোৱাৰ লাইকৰে নাথাকে। মই ট্ৰাই কৰিব বিচাৰোঁ নহয় কেতিয়াবা, কিন্তু মোৰ হাতত ভালেই নহয় আকৌ। তই যে কেনেকৈ বনাওঁ, সঁচাকৈ দেই। এইটো কি হয় বাৰু ন? ইমান ভাল লাগিছে, খাবলৈ বিৰাট টেষ্টি হ'ব ন? হ'ব দে, এই গোটেইকেইটা মই খাম নেকি? তইতো খালিয়ে, তোক আৰু লাগিব জানো? এতিয়া মই খাওঁ দেই। তই এনেও খাবলৈ মন গ'লে তই নিজে বনাই খাব পাৰিবি, জানো যেতিয়া। হ'ব দে, চাহটা বনাব নালাগে দে, এইকেইটাকে খাওঁ। এনেও ভোক লাগিছে, চাহটা এতিয়া নাখাওঁ আৰু এইকেইটা মই খালোঁ বাৰু, আৰু আছে। তই এইকেইটা খা, আৰু যদি লাগে কবি। মই মানে বহুতখিনিয়ে বনাইছিলোঁ, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম যদিও মানে বেছিকৈ বনাই দিলোঁ। পিছে ভাল হ'ল কাৰণে ঠিকে আছে, বেয়া হোৱা হ'লে এনেই নষ্ট হ'ল হয়। হ'ব দে, তই এইকেইটা খা, মই এতিয়া এনেও নাখাওঁ। খালোঁৱে, অলপ আগত খালোঁ মানে, তই অহাৰ আগতে ব্ৰেকফাষ্ট কৰি লৈছিলোঁ। সেইকাৰণে চাহ বনাব নালাগে ন? হ'ব দে, মই পানী নি আছোঁ, তই আৰামছে বহি পিনে খা। আৰু তই যেনেকুৱাজনী কৰি আছ নহয়, একদম মানে লোভতে তই ঘপাঘপ সোমোৱাই নিদিবি আকৌ মুখৰ ভিতৰত, আকৌ লাগি থাকি ধৰিব। সেইকাৰণে অকণমান লাহে লাহে খাবি, এনেও তোৰ পৰা কোনোবাই কাঢ়ি লৈ নাযায় নহয়। হ'ব হ'ব, ইমান হেৰিকৈ নাখাওঁ নহয়, লাহেকৈ খাম বাৰু। পিছে তই যে সঁচাকৈ কেনেকৈ বনাব জানো জানো? জুলি, তই যেনেকৈ মোক সুতুলি পিঠাটো বনাবলৈ শিকাই দিছিলি যে, সেইটো বাৰু আজিকালি এনেই অকণমান জানো, কিন্তু তোৰ নিচিনা পাৰফেক্ট নহয় বাৰু। হ'লেও অকণমান মানে খাব পৰা হয়গৈ। তই মোক শিকাই দিবি না? পিজ্জাটো এদিনকৈ শিকাই দিবিচোন কেনেকৈ বনাওঁ। মোৰ বনাই চাবলৈ মন গৈছে মানে। তই ইমান ধুনীয়াকৈ জান ন, মোৰো শিকিব মন গৈছে। সেইকাৰণে মই যেতিয়া নিজে জানো, তেতিয়া যেতিয়া মতে তেতিয়াই বনাই খাব পাৰিম যে। তোক তেতিয়া আমনি নকৰিলেও হ'ব আকৌ। এতিয়া তই যেনেকৈ নিজে জানৰ কাৰণে ঘৰতে যেতিয়া মন যায় তেতিয়াই বনাই খাব পাৰিবি। মোক এইকাৰণে শিকাই দিবি দেই, মানে অলপ খাব পৰাকৈ বনাব পাৰিলে হ'ব। তই এইবোৰ পিছত শিকি থাকিবি। প্ৰথমতে তই যিটো সুতুলি পিঠা বনাবলৈ শিকালো, সেইটোকে পাৰফেক্টলি বনাবলৈ শিকচোন। কথা ক'ব আহিছে, তাই পিজ্জাটো বনাবলৈ বহুত ইজি বুলি ভাবিছে নেকি? মই বাৰু শিকাই দিম, মোৰ শিকোৱাৰ আপত্তি নাই। কিন্তু ফাৰ্ষ্টে তই এটা বস্তু পাৰফেক্টলি বনাবলৈ শিকি লচোন, তাৰপিছত লাগিলে শিকাই দিম। আৰু চবতকৈ ইম্পৰ্টেণ্ট, এতিয়া তোক খাবলৈ দিছোঁ, সোনকালে খা। কাৰণ ঠাণ্ডা হৈ গ'লে ইমান এটা ভাল নালাগিব। এতিয়া অকণমান গৰম গৰম হৈ আছে যে, সেইকাৰণে খাবলৈও ভাল লাগিব। সোনকালে খাই ল'বি যা। তাৰপিছত আকৌ তই লটাৰী টিকেট ল'ম বুলি কৈছে নহয়,
সেইবোৰ এনেই বেকাৰ লৈ আছে আৰু দেই। পিছত নাপাব লাগিলে তোৰে মনটো বেয়া লাগিব 1000 টকা গ'ল বুলি। পিছত তোৰ কথা, তোৰ পইচা তই কি কৰ কৰি থাকিবি, মই কথাটোহে কৈছোঁ। ব'ল এতিয়া বহি লগে। কৈ যদি এইকেইদিন যে খাবলৈ বিৰাট ভাল লাগিলে, মানে একদম য়ামি, বহুত টেষ্টি সঁচাকৈ দেই। তই যে পাৰিলে মানে যে সেই কেফে এখনকে খুলি ল না। বেকাৰী আইটেমবোৰ থাকিব আকৌ, কিমান মজা হ'ব। কফি আৰু বেকাৰী আইটেমবোৰ থৈ দিলে মানে বিৰাট বিক্ৰী হ'ব দেই। সঁচাকৈ মই জনা হ'লেতো তেনেকুৱাই কৰিলোঁ হয়, ইনকাম এটা হৈ থাকিলে হয়। অৱশ্যে তই ঘৰৰ পৰাতো কৰিয়ে আছ, তোৰতো ইনকাম হৈয়ে আছে, মোৰহে একো নাই আকৌ। কিবা এটা কৰোঁ বুলি ক'লে সৰু সুৰা একো কৰিবই নিদিয়ে নহয় মা পাপাহঁতে, মনে মনে কৰিব লগা হয়। এতিয়া উপায়ো নাই, কি কৰিম আৰু। বাৰু যদি তই আকৌ এনেকৈ মোক এইটো বনাই খুৱাবি হা, আজি বিৰাট ভাল লাগিলে খাই পিনে। শুনা, তোৰ আকৌ বাৰ্থডে আহিব যে, তই বাৰ্থডে তেতিয়া বাৰ্থডে পাৰ্টি দিবিয়েচোন, ঘৰতে দিবি নহয়। এইবোৰে বনাবি দেই, চবকে খুৱাবি আকৌ। সঁচাকৈ ইমান টেষ্টি টেষ্টি বনাব জান, মানে এইটো ক্ষেত্ৰত মই তোৰ গুণ নোগোৱাকৈ থাকিবই নোৱাৰোঁ আৰু। বিৰাট ভাল লাগে দেই, ইমান ধুনীয়া বস্তু বনাওঁ, খাবলৈ বিৰাট টেষ্টি হয়। বাৰু হ'ব যদি এতিয়া মই গৈ থাকোঁ দেই। লটাৰী টিকেট শেষ হৈ গ'লে মানে পিছত নাপামেই লাগিলে, সেইকাৰণে গৈ পিনে সোনকালে 4টা টিকেট লৈ লওঁগৈ। কাইলৈ খালি মোৰ লগত ওলাবি দেই তই, মানে কাইলৈ খেলখন আছে যে, মই পাহৰি গৈছিলোঁ কাইলৈ আছে বোলে, সেইটো কাৰণে তই মোৰ লগত ওলাবি, এনেই যাম আকৌ। ইছ ৰাম, তই মানে লটাৰী টিকেটৰ কাৰণে মৰি আছ। হ'ব দে কাইলৈ কেইটা বজাত যাব লাগে মোক কৈ দিবি, কিন্তু তই ৰেডি হৈ পিনে ঘৰৰ পৰা যেতিয়া ওলাবি তেতিয়াহে মোক কবি। মই তোৰ কাৰণে ৰৈ থাকিব নাই আকৌ গৈ পিনে, এনেই বহি থাকিব লগা হয়। আৰু হ'ব দে, মোৰ বাৰ্থডে হৈ গৈছেহে, আকৌ অহা বছৰৰ বাৰ্থডে কাৰণে বহুত টাইম আছে, সেইকাৰণে বাদ দে এতিয়া। তেতিয়ালৈকে চাগে আৰু নতুন নতুন আইটেম বনাবলৈ শিকিম। হ'ব দে, মোৰ নেক্সট বাৰ্থডে এইবোৰে মানে বনাই খুৱাম আৰু দেই। এতিয়াই কৈ থৈছোঁ, তেতিয়া বনাম বাৰু। আৰু এইবাৰ চাই লওঁ, কেইদিনমানৰ পিছত পিজ্জা পাৰ্টি এটা কৰিব লাগিব। তইও আহিবি, নিতাকো মাতিব লাগিব, বেছিজনী তাই আহিবলৈ সময় নাপায় নহয়। তাইক সুধিব লাগিব কোনদিনা সময় পায়, তাইকো বনাই খুৱাম আকৌ, তোক মই খোৱালোৱে। সেইকাৰণে তাইকো মাতিম, 3জনীয়ে হৈ যাব ন, আৰু কাকো নামাতো। পিজ্জা পাৰ্টি এটা বহাম আৰু ময়ে পিজ্জাটো বনাম। বাৰু হ'ব, তই গৈ থাক, কাইলৈ মোক ফোন কৰি দিবি দেই। অঁ ভাল যে তই ৰেডি হৈ পিনে মোক ফোন কৰিছ কালি কোৱাৰ দৰে। মইতো ভাবিলোঁ তই আগতীয়াকৈ এনেই ফোন কৰি দিছ নেকি, নাহোঁ বুলিয়ে ভাবিছোঁ, অকণমান দেৰিকৈ আহিম বুলি ভাবিছিলোঁ। কিন্তু তথাপিতো ওলাই আহি গ'লোঁ আৰু। পিছে হেৰি নহয় পিয়, এতিয়া পিছে সেই লটাৰী টিকেটৰ খেলখন ক'ত খেলাব? ক'লৈ যাব লাগিব? বহুত দূৰত খেলাব নেকি? তই কালি তাৰমানে টিকেট ল'লি ন 5টা? কি যে আৰু, এতিয়াতো মই বিচাৰিছোঁ তোৰ এটা টিকেট ফুটিলেও হয়, নহ'লে তোৰে মনটো বেয়া লাগিব যে 1000 টকা এনেই পানীত গ'ল বুলি। সেইকাৰণে কোনোবা এটা টিকেট ফুটিলেও মানে কিবা এটা পাবি, এতিয়া অকণমান মনটো ভাল লাগিব আৰু। অঁ জুলি, ব'ল এতিয়া গৈ থাকোঁ। এক্সাইটেডো হৈ আছোঁ, লগতে নাৰ্ভাছো হৈ আছোঁ, কি হ'ব কি নাই। আৰু লটাৰী টিকেট বেছি দূৰ নহয়, এই ওচৰতে কিবা ৰেষ্টুৰেণ্ট এখন আছে, তাতে খেলাম বুলি কৈছিলে মানে। তো তালৈকে যাব লাগিব এতিয়া। জানো পাই সোনকালে খেলাই দিলে যদিও গম নাপাওঁ নহয়, তথাপিও খেলখন মানে চাবলৈ পালে ভাল হ'ব, নহ'লে কোনোবাই ঠগিও দিব পাৰে ন পালে মানে। মই এতিয়া পাম নে নাপাম সেইটোতে মোৰ ভয় লাগি আছে জানো। ল'ৰাটোতো 5টা টিকেট লৈ ল'লোঁ 1000 টকা দি, এতিয়া এটাতো যদি নাপাওঁ তই কোৱাৰ দৰে, মোৰ যে বেয়া দুখ লাগিব দেই। মই আকৌ মেকআপ বস্তুকেইটা পাম বুলি আশাতহে মই ল'লোঁ টিকেট 5টাকৈ। এতিয়া কি হয় নাজানো আৰু। ঠিক আছে ব'ল যাওঁ। আৰু আজি মানে মই লটাৰী টিকেট পাম নে নাপাম বুলি এক্সাইটেড হৈ আছোঁ আৰু ভয়ো লাগি আছে ন, সেইকাৰণে সোনকালে ৰেডি হ'লোঁ আকৌ, নহ'লে ৰ'ব লগা হ'ল হয় বাৰু। ব'ল যাওঁ। হেল্ল' ৱেলকাম। তুমি বিহু নহয় জানো? আমি তোমাৰ কাৰণে ৰৈ আছিলোঁ। আচলতে তুমি আমাৰ পৰা 5টা লটাৰী টিকেট লোৱা নাছিলা জানো? 5টাৰ ভিতৰত গোটেই 5টাতে তুমি এটাকৈ গিফ্ট পাইছা। তোমাৰ গোটেইকেইটা লটাৰী টিকেট ফুটিছে। সেইকাৰণে আমি তোমাক ৱেলকাম কৰিবৰ কাৰণে ইয়াত প্ৰিপেয়াৰ কৰি থৈছিলোঁ, আৰু তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ। এয়া লোৱা তোমাৰ গিফ্ট। অ' ৱাও, মই বিশ্বাসে হোৱা নাই। কি সঁচাকে নে? আপুনি সঁচাকে কৈছেনে মই 5টা লটাৰী টিকেটতে ফুটিছে মোৰ, আৰু 5টাতে কিবা এটাকৈ গিফ্ট পাইছোঁ? অ' মাই গড, মোৰ যে সঁচাকে বিশ্বাস হোৱা নাই। ঐ জুলি, মই সপোন দেখা নাইতো, সঁচাকে মইতো বিশ্বাসে হোৱা নাই দেই, ভবাই নাছিলোঁ গোটেই 5টা লটাৰী টিকেটতে পাম বুলি। অ' গড, তাৰমানে মই 5টা হেৰি প্ৰডাক্ট পাম আৰু মেকআপৰ। থেংক ইউ ছ' মাছ। ঐ জুলি, মোৰ যে সঁচাকে এতিয়াও বিশ্বাস হোৱা নাই জানো। মইতো ভবাই নাছিলোঁ 1000 টকাত 5টা টিকেট ল'ম, আৰু 5টা টিকেটতে 5টাকৈ মেকআপৰ প্ৰডাক্ট পাম বুলি। দেখিলি নহয়, তই মোক কৈ আছিলি এটাও নুফুটিলে কি কৰিবি বুলি, এতিয়াতো 5টাই ফুটিলে। মই কিমান ভয় খাই আছিলোঁ ৰাতিপুৱা, তই কোৱা কথাটো মনত পৰি আছিলে আকৌ, কেনেবাকৈ যদি এটাতো নাপাওঁ তেতিয়া কি হ'ব বুলি। কিন্তু মই এতিয়া গোটেই 5টাতে পালোঁ, বিৰাট ভাল লাগিছে মোৰ, সঁচাকৈ মই বহুত হেপি। জুলি ক, মোৰ কিবা পাৰ্টি লাগিব নেকি? ব'ল নহ'লে আজি মোৰ ফালৰ পৰা তোক ট্ৰিট এটা দি দিওঁ। অঁ পিহু, মোৰো বিশ্বাস হোৱা নাই জানো। মই ভাবিছিলোঁ তই এটাতো নাপালে কি হ'ব, কিন্তু কেতিয়াবা হয় ন, আচলতে মই আগতে লটাৰী টিকেট কেইবাটাও লৈছোঁ জানো, এবাৰো ফুটা নাই, একোৱেই নাপাওঁ জানো। সেইকাৰণে মোক খং উঠিছিলে আকৌ, সেইকাৰণে মইতো নল'লোঁ। মই ভাবিছোঁ তোৰ লগতো যদি তেনেকুৱা হয় মোৰে বেয়া লাগিব ন, কিন্তু এতিয়া মোৰো ভাল লাগিছে, তই যে গোটেই 5টা টিকেটতে কিবা এটা কৈ পালি। ট্ৰিট সেইটোতো লাগিবই, কাৰণ তই লটাৰী টিকেট 5টা লৈছিলে আৰু 5টাতে পালি, এইটোত পোৱা হ'লে বেলেগ কথা আছিলে। গতিকে তই আজি ট্ৰিটটো দিবই লাগিব। পিছে ব'ল, ক'লৈ যাবি এতিয়া? মোৰ কিন্তু ভোক লাগিছে দেই, মই একেবাৰে লাঞ্চে কৰিম আকৌ।
ঠিক আছে বল লাঞ্চে কৰি লওঁ আমি একো নাই দে আজি মই বিৰাট ফূৰ্তি হৈ আছো 5 টকাৰ প্ৰডাক্ট পাইছো এইখিনি কেলকুলেট কৰি চাম দেই কোনটো কিমান দামী প্ৰডাক্ট হয় আৰু কিমান টকা মোৰ লাভ হয়